সীমাবদ্ধ নাথাকি জীৱনৰ বিভিন্ন স্তৰক আনি আনি গ্ৰন্থিত কৰিছে কীৰ্তনৰ মাজত মানুহৰ মুখৰ ভাষাৰে। এই মানুহৰ মুখৰ ভাষাক কেৱল কীৰ্তনৰ ভাষাৰূপেই ভাগৱতৰ অনুবাদৰ ভাষাৰূপেই ব্যৱহাৰ কৰাতে মহাপুৰুষ ক্ষান্ত থকা নাই, বৰং অসমীয়া ভাষাটোক এটা উৎকৃষ্ট আৰু আধ্যাত্মিক সাধনাৰ ঈশ্বৰ সেৱাৰ সাধনাৰ মাধ্যমলৈও মহাপুৰুষে তাক উন্নীত কৰি থৈ গৈছে, উত্তোলিত কৰি থৈ গৈছে। এটা সৰু উদাহৰণ দিব খুজিছোঁ। শংকৰদেৱতকৈ 100 বছৰৰ প্ৰায় পিছৰ ইংলেণ্ডত তেতিয়াও চাৰ্চৰ গীৰ্জাৰ ভাষা আছিলে লেটিন। সকলো ইংৰাজীৰ স্থান গীৰ্জাত নাছিল। শংকৰদেৱৰ সময়ৰ 100 বছৰ পিছলৈকে ৰাণী এলিজাবেথে, কুইন এলিজাবেথে পাৰ্লিয়ামেণ্টত এখন আইন প্ৰণয়নৰ যোগেদি লেটিনৰ পৰিৱৰ্তে ইংৰাজীক গীৰ্জাৰ ভাষাৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। আন কথা, ৰাজন্যবৰ্গৰ প্ৰভাৱ, ৰাজন্যবৰ্গৰ পৃষ্ঠপোষকতাৰ মাজেদিহে গীৰ্জাত ইংৰাজী ভাষাই গীৰ্জাৰ প্ৰাৰ্থনা স্থানৰ ঈশ্বৰ উপাসনাৰ স্থানত ভাষাৰূপে প্ৰতিষ্ঠা লাভ কৰিছে। কোনো ধৰণৰ ৰাজন্যবৰ্গৰ প্ৰতিষ্ঠা সহযোগ পৃষ্ঠপোষকতা নোহোৱাকৈ মানুহৰ স্বাভাৱিক সহযোগিতা, মানুহৰ স্বাভাৱিক আৱেগৰ মাজেদি মহাপুৰুষ সৃষ্ট কীৰ্তন দশম বা ভাগৱতৰ অন্যান্য স্কন্ধ অনুবাদ আদি এই ৰচনাসমূহ মানুহৰ মুখৰ ভাষাৰে নামঘৰত ঈশ্বৰ সেৱাৰ, ভগৱন্তৰ সেৱাৰ ভাষাৰূপে ব্যৱহৃত হ'ল। পৃথিৱীৰ অন্য স্থানত এনেকুৱা উদাহৰণ পাবলৈ নাই। আৰু এই যে ধৰ্ম আৰু কলা, এহাতেদি ধৰ্ম আনহাতেদি কলা, কলা আৰু ধৰ্মৰ পৰস্পৰ যোগসূত্ৰিতাৰ যিটো আদৰ্শ শংকৰদেৱে অসমত প্ৰণয়ন কৰি থৈ গ'ল, প্ৰণয়ন কৰি থৈ যোৱাই নহয়, লোকচিত্ৰত মানুহৰ হৃদয়ৰ বৃত্তিত সেই ধৰ্ম আৰু কলাৰ মাজৰ সংযুক্ত ৰূপটোক যিভাৱে প্ৰতিষ্ঠা কৰি থৈ গ'ল, ইয়াৰ উদাহৰণো পৃথিৱীৰ দ্বিতীয় ঠাইত পাবলৈ নাই। স্বাভাৱিকতে ইউৰোপৰ ৰিনেইছেন্সে, ইউৰোপৰ নৱজাগৰণে 15-16 শতিকাৰ নৱজাগৰণে যি প্লাৱনৰ সৃষ্টি কৰিলে নাট্য সাহিত্যৰ দিশত, কলাৰ দিশত, সংগীতৰ দিশত, সুকীয়া সুকীয়া স্তৰত, স্বাভাৱিকতে ইউৰোপত সঁচাকৈয়ে নৱজাগৰণৰ সূচনা কৰিলে। কিন্তু এই একত্ৰ ধৰ্ম আৰু কলাৰ একসূত্ৰিতাৰ মাজেদি, ধৰ্মৰ মাজেদি কলা, কলাৰ মাজেদি ধৰ্ম, মই ঈশ্বৰ সেৱা কৰিছোঁ প্ৰাৰ্থনাৰ মাজেদি, আৰু প্ৰাৰ্থনা কৰিছোঁ সংগীতৰ মাজেদি, নাটৰ মাজেদি, কলাৰ মাজেদি। কোনোবা এজনে গাঁৱত এখন সিংহাসন কাটিছে, সিও এক কলা, সিও ঈশ্বৰ সেৱা। কোনোবাই মুখা সাজিছে, সিও এক কলা, সিও ঈশ্বৰ সেৱাৰ মাধ্যম। এই যে কলা আৰু ধৰ্মৰ একসূত্ৰিতাৰ, পৰস্পৰ সূত্ৰিতাৰ যিটো বান্ধোন মহাপুৰুষে অসমীয়া সমাজৰ চিন্তা আৰু চেতনাত ৰূপিত কৰি থৈ গ'ল, ইয়াৰ দ্বিতীয় উদাহৰণ কিন্তু পৃথিৱীৰ অন্যত্ৰ পাবলৈ নাই। সেইকাৰণে দিল্লীৰ এজন প্ৰখ্যাত পণ্ডিতে এটা কথা মন্তব্য কৰিছিলে, এইবুলি যে শংকৰদেৱ সহস্ৰদল কমল। পৃথিৱীৰ বিভিন্ন প্ৰান্তত ধৰ্ম প্ৰচাৰক আছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংগীতজ্ঞ আছে, কবি আছে, দাৰ্শনিক আছে, কিন্তু এজন ব্যক্তিৰ ব্যক্তিত্বৰ মাজত, এজন ব্যক্তিৰ প্ৰতিভাৰ মাজত ইমানবোৰ দিশৰ সমাহাৰেৰে সৈতে প্ৰজ্বল হৈ থকা ব্যক্তিৰ কাৰণেই সেই ব্যক্তিজনে আগৰৱাল, বাসুদেৱ চন্দ্ৰ আগৰৱালে মন্তব্য কৰি থৈ গৈছে, শংকৰদেৱ সহস্ৰদল কমল। অৰ্থাৎ যিদৰে পদুমৰ 100টা পাহি, সেই 100টা পাহিৰ মাজৰ যিটো এটা ৰূপ, সেই ৰূপটো শংকৰদেৱৰ চিন্তা আৰু সৃষ্টিৰ মাজত বাসুদেৱ চন্দ্ৰ আগৰৱালে প্ৰত্যক্ষ কৰি সেই উপাধিটো দিছে। মোৰ মনলৈ আৰু এটা কথা আহে যে দ্বাদশ শতিকাৰ এজন প্ৰখ্যাত ভাৰতীয় অলংকাৰ তত্ত্ববিদ আনন্দবৰ্ধনে
কালিদাসৰ আলোচনাৰ প্ৰসংগত মন্তব্য কৰিছিলে কালিদাসক অলোক সামান্য প্ৰতিভা বিশেষম, যেন পৃথিৱীত নোহোৱা নোপোজা এক অসামান্য প্ৰতিভাৰ অধিকাৰী কালিদাস। সেই অলংকাৰটো প্ৰয়োগ কৰি অসমৰ সাংস্কৃতিক ইতিহাসত, অসমৰ সমাজ জীৱনত, অসমৰ জাতীয় জীৱনৰ ইতিহাসত শংকৰদেৱ দৰাচলতে এক অলোক সামান্য প্ৰতিভা, যাৰ তুলনা দ্বিতীয় আৰু আজিলৈকে ঘটা নাই। বৰং সেই ঘটনাৰ পুনৰাবৃত্তিও ভক্তি জাগৰণে, অসমৰ ভক্তি জাগৰণে শংকৰদেৱৰ নেতৃত্বত, শংকৰদেৱৰ দৰ্শনত, শংকৰদেৱৰ চিন্তাত, শংকৰদেৱৰ কল্পনাৰ মাজেদি যি ভক্তি জাগৰণৰ সূচনা হ'ল, সি যি ধৰণে অভূতপূৰ্ব আৰু পৰৱৰ্তী কালৰ অসমৰ ইতিহাসতো কোনোদিনে কোনো ঠাইত আৰু সি তাৰ পুনৰাবৃত্তি ঘটা নাই। সেই কথাখিনি মিলাই ক'বলৈ মন যায়, যদি আনন্দবৰ্ধন শংকৰদেৱৰ সমসাময়িক হ'লহেঁতেন, হয়তো কালিদাসৰ দৰে আনন্দবৰ্ধনেও শংকৰদেৱক অলোক সামান্য প্ৰতিভা বিশেষম বুলি চিহ্নিত বা আখ্যায়িত কৰিলেহেঁতেন। বাপ বান্ধৱসকল, পুনৰ আপোনালোক সকলোটিকে সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। জনা আৰু মই আগতেই কৈছোঁ, জনা আৰু নজনাৰ মাজত সামান্য দৃষ্টিৰে সৈতে মনলৈ অহা কিছু কিছু সৰু সৰু টুকুৰা টুকুৰা কথাৰ ভাগ আপোনাসকলৰ সৈতে লোৱাৰ প্ৰয়াস কৰিলোঁ। বঢ়াটোৰ কাৰণে আপোনাসকলক খন্তৰ ক্ষমা সেৱুখন, আপোনাসকলে ক্ষমা কৰিব। এই দুআষাৰ কথা কৈ পুনৰ মহাপুৰুষ শংকৰদেৱৰ প্ৰতি প্ৰণতি জনাই আপোনালোক সকলোকে পুনৰ শ্ৰদ্ধা আৰু সেৱা জনাই মই বক্তব্য সামৰণি মাৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ সকলো দিনটিকে সেৱা নিবেদন কৰিছোঁ।